বৰপেটাৰ এই মন্দিৰটো কোনে কোনে চিনি পাইছে? আহিয়া সামৰ্থ্য অনুযায়ী আমি অকমান চাকি ধূপ ললো, অকমান প্ৰসাদো লৈছো কোনোবা আৰু গামোচা অবভিয়াছলি চবে লৈছো। আৰু যায়ে মই আধা জ্বলি পালে নুমাই থকা চাকি গিলাখান জ্বলাই আছো। মোৰ কিবা মন্দিৰত এনেকা আধা জ্বলি থকা চাকি গিলা থাকিলে ভাল নালাগে, দেখছি না? এইগিলা মই আগে লগে লৈছো, তাৰ পিছতহে মই নিজৰ খিনি লগাইছো। এয়া পল্লৱী, ভন্টি, মই, চিংকু গোটেই খোপাই গৈছো আৰু গোটেই খোপাই চাকি জ্বলাত লাগি গৈছো। এতিয়া সঁচাকে ভগৱানৰ ওচৰত যায় চাকি ধূপ জ্বলাটো যিটো এটা মনৰ শান্তি ন, সেই শান্তিটো ক'তো পোৱা নাযায়। তাৰপিছত এইয়া ভগৱানৰ ওচৰত উবৰি খাই পড়লো। মুনিনো জাপ মাৰি গৈছে দেখোন মোৰ লগত সেয়া কৰিব। এইয়া আইও পচছি এইবাৰ। এইয়া পল্লৱীৰ সৰু পুতেক গৈছিল, সি সৰু কাৰণে হিচাপত পৰাই নাছিল। আৰু মন্দিৰৰ বাউণ্ডেৰীটো চাকচোন, ইমান বেছি ধুনীয়া। আমি জাষ্ট তাতে 10-15 মিনিট মান আছো, ইমান লং জাৰ্ণি কৰি, আৰু সেই 10-15 মিনিটতে এই 3 ঘণ্টা জাৰ্ণিটোৰ একদম শান্তি লাগি গৈছিল। তাৰপিছত গেলো ডাইৰেক্ট আমি গামোচা কেইখন বান্ধবা। আমিতো জানেই ভিডিঅ' কৰিম, সেইকাৰণে এইটো বান্ধাতে সেইটো থিয় হৈ আছো, সেইটো বান্ধাতে এইটো থিয় হৈ আছো, ভিডিঅ' কৰি আছো। তাৰপিছত এইবাৰ পালা আমাৰ পল্লৱী বাইদেউ। এই হোৱাই নাই। এইবাৰ আহিছো মই ফেটাফেটিকে। মোক একদম চব বস্তুতে ভালৰো ভালটো লাগে, সেইকাৰণে ভালৰো ভাল থানা বিচাৰি আছো মই, দেখছি না? নাই, এইটোতো নাবানো ৰ, ফিৰি আহিছো। মোৰ মানে কাৰো গামচাৰ ওপৰত বান্ধবা ইচ্ছা নাছিল, সেইকাৰণে এডাল গাছতে আহি বিচাৰি উলাই এডালতে ডেং মেলি হ'লেও বান্ধছো। এইটোক নেচাকে মোৰ থোৱাৰ পৰা কলটো খাবা খোজা কলটো কাঢ়ি লৈ যায়, সেইটোক খুৱাইছি। তাকো ছাগালে গুৰুত্ব দিয়া নাই। যিয়ে নহওক পৰিৱেশটোৰ কথা কৈ পেলাই মানে শেষ কৰিব নোৱাৰি, ইমান ধুনীয়া, ইমান ভাল লাগছি নহয়। এই খেদি আছে ছাগাল, বুট খাবা গৈছিল, কাঢ়বা গৈছিল, ছাগাল কেইটাও মস্ত ডাং কাটা। আৰু এই পৰিৱেশটো ইমান ধুনীয়া লাগছি নহয়, কি কম আপোনালোকক। চাওকচোন হনুমানটো ইমান ডাঙৰকে আছিল। মই আগৰবাৰ যাতে দেখা নাছিলো, নটিচ কৰা নাছিলো, নাজনো আৰু দেই। কাৰণ মই আগতেও বহুত কেইবাৰ গৈছো এইটো মন্দিৰত। মন্দিৰৰ কইনা সত্ৰ কয় ভালকে নাজানো বাৰু, যিয়ে নহওক আকৌ এই পৰিৱেশটো, এই দলংখন নাটখাওঁতে মানে কি মাজক লাগি যাব নোৱাৰাওঁতে মই গৈছিলো। মই একবাৰ নে দুইবাৰ যোৱাৰ পিছত এখন বনাইছে, তাৰ পিছৰ পৰা এখনতে উঠি আছো বাৰু। ইমান ধুনীয়া লাগে নহয় উঠি, কিন্তু তপতপে ৰ'দ আছিল, ৰ'দেও অকণ পৰছি, সেইকাৰণে বেছি সময় থকা নাই, তাড়াতাড়ি ঘূৰাই দেখাইছো। অবভিয়াছলি মই এখন চেলফি মাৰি ললো, আৰু তাৰ পিছতে আমি বাহিৰলৈকে যাবা আহিছিলো। যাবা হওঁতে মূৰ্তিকেইটা ইমান ধুনীয়া আছিল, মই বোলে একবাৰ দেখাই থৈ যাওঁ। বৰপেটা ডিষ্ট্ৰিক্টত থাকিও যদি আপোনালোকে এই মন্দিৰটো একবাৰ ভিজিট কৰা নাই, আপোনালোকে বহুত পস্তাব। সোনকালে আহক, মন্দিৰটো বহুত ধুনীয়া। তাৰ পিছত ওচৰতে মোৰ এয়া বাহঁতৰ ঘৰ, ভাত চাত খাই ঘৰক লাগি দাঁত দিছো।